বহু দিনৰ পৰা এটা আশা আছিলে যে জুবিনদাৰ ক্ষেত্ৰলৈকে যাম, কিন্তু সময় সুবিধা তেনেকৈ মিলা হোৱা নাছিলে। আৰু আজি সোণাপুৰৰ ফালে যাওঁতে চাওকচোন জুবিনদাৰ ক্ষেত্ৰখন চালোঁ, কিন্তু যাবলৈহে সোমাব নোৱাৰিলোঁ। সেইকাৰণে মনটো খুবেই বেয়া লাগিলে। হেল্ল' এভৰিৱান, আজি আমি বাইক ৰাইডিঙত গৈ আছোঁ। দুইজনে মিলি গৈছোঁ বাইকত। বহু বছৰেই হ'ল বাইকত তেনেকৈ লং ড্ৰাইভত যোৱা নাই। আজি লং ড্ৰাইভ গ'লোঁ। আৰু লং ড্ৰাইভ যোৱাৰ এটাই কাৰণ গুৱাহাটীত যদি যাওঁ, গুৱাহাটীৰ ফালে যেতিয়া যাম মানে এনেকুৱা এইকেইদিন বৰষুণৰ প্ৰকোপ হৈছে, গাড়ী লৈ গ'লে গাড়ী ফাঁচি থাকিব লাগিব। সেইকাৰণে আজি আমি বাইক লৈ গৈছিলোঁ। আৰু এয়াই দেখিছেই নহয়, যোৱাৰ সময়তে আমাক গতানগৰতে ধৰিলেই নহয় বৰষুণ জাকে। ইমানেই জোৰে বৰষুণ আহিছিলে যে আমি ৰখিবলৈকে বাধ্য। কাপোৰ কানি ভিজি অৱস্থা নাই আৰু সেইকাৰণে আমি ইয়াতে ৰখিলোঁ। বৰষুণ আহি আছে। তাৰ মাজতে অকণমান ভিডিঅ'ৰ জৰিয়তেও সাঁচি ৰাখিবলৈকে ভিডিঅ' কৰিছোঁ। আৰু এনেকেই ৰখি ৰখি গৈ আছোঁ। মাজে মাজে অকণমান কমিলেই যাওঁ। তাৰ পাছতে চাওকচোন বানপানীৰ প্ৰকোপ দেখিছে। ইমান দিনেতো নিউজত দেখি আছিলোঁ, শুনি আছিলোঁ যে গুৱাহাটীত এজাক বৰষুণ আহিলে বানপানী হয়, গাড়ীবিলাক ওলাব নোৱাৰি। এই তেনেকুৱা হৈছে। গাড়ীবিলাক দেখিছে প্ৰায় জামত ফাঁচি গৈছে আৰু গাড়ীবিলাক ওলাব পৰা নাই। বাইক চাইক হ'লে বাৰু যেনে তেনে আনিব পাৰি, কিন্তু চাৰিচকীয়া হ'লে নোৱাৰি। তাতে ৰখি থাকিব লাগিব পানী শুকোৱালৈকে। যদি 2-3 দিন ধৰি পানী নুশুকায় তেতিয়াহ'লে গাড়ীৰ মাজত বহি থাকিব লাগিব। তাৰ মাজতে অকণমান ভিডিঅ'ৰ জৰিয়তে দেখালোঁ আপোনালোকক, আৰু মই নিজেই দেখিলোঁ গুৱাহাটীৰ পানী, একেবাৰে বানপানী। তাৰপাছতে আমাৰ অৱস্থা চাওকচোন। মানুহজনে ভিজি পুৰা তিতি গৈছে। ব্ৰিজৰ তলত ৰখি আছিলোঁ। তাৰপাছতে আমি যিখন ঠাইলৈ গৈ আছোঁ তালৈকে গ'লোঁ, যিহেতুকে আমি সোণাপুৰৰ ফালে আহি আছোঁ। আৰু ভিতৰুৱা ঠাই, খুব ধুনীয়া এটা পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশটো খুবেই মনোমোহা। আৰু চাৰিওফালে সেউজীয়া সেউজীয়া পথাৰ, ধাননি। আৰু এতিয়া যিহেতুকে ৰোৱনীসকলৰ ৰোৱা সময় আহিছে, গতিকে খেতিৰ ছিজন। খুব ধুনীয়া বৰষুণো পাইছে আৰু খুব ধুনীয়াকৈ ধানবিলাক ৰুই গৈছে। আৰু পৰিৱেশটো দেখি সঁচাই বহুত ভাল লাগিছে। পাহাৰৰ দাঁতিৰ কাষতে খেতি অঞ্চল, ধাননি অঞ্চল। খুব ধুনীয়াকৈ পানীবিলাক জুম খাই আছে, বৰষুণৰ পানী, যিহেতুকে পানীৰ প্ৰয়োজনেই আছে। তাৰপাছতে আমি যি ঠাইলৈ গৈছিলোঁ সেই ঠাই আহি পালোঁ। আৰু আচলতে আমি আহিছিলোঁ লগুণদানি খাবলৈকে। আমাৰ খুৰাৰ ল'ৰাৰ আছিলে। আৰু আমি আহি পালোঁ। ইমানেই দূৰ মানে বাইকত আহি পুৰা ভাগৰ লাগি গৈছে। আহি পালোঁ। আহি পাই কাম শেষ হোৱাই নাই। এইফালে মোৰ ৰাস্তাতে কাপোৰ শুকালে, যিহেতুকে মোৰ কাপোৰটো পাতল আছিলে, বতাহ লাগি শুকাই গ'ল। কিন্তু মানুহজনৰহে চাৰ্ট লংপেণ্ট একেবাৰে শুকোৱা নাই। আৰু অশান্তিও পাইছে। ইমান দূৰৰ পৰা বাইকত গৈছোঁ ঘৰৰ পৰা। আৰু এতিয়া আমি চাহ খাবলৈ লৈছোঁ। চাহ এতিয়া খাওঁ। ইয়াতে আৰু বেছি দেৰি নকৰোঁ, যিহেতুকে আমি ঘৰলৈ উভতিব লাগিব। আৰু 2 ঘণ্টাৰ ৰাস্তা, গতিকে যাই পাওঁতে ৰাতিয়ে হ'ব। কাৰণ ঘৰৰ পৰা আহোঁতেও দেৰিকৈ আহিছোঁ, তাতে বৰষুণত ফাঁচি কিনেও বহুখিনি দেৰি হ'ল। তাৰপাছতে এনেকৈ আমি চাহখিনি খাই ল'লোঁ। চাহখিনি খাই 10-15 মিনিটমান বহিছোঁ। তাৰপাছত আকৌ বহুখিনি আলহী আছিলে, গতিকে ঘৰৰ এবাৰ মাত দিলোঁ আৰু দি ঘৰলৈ আহিলোঁ। আধা ৰাস্তাত মোবাইলত চাৰ্জ শেষ হৈ গৈছিলে, বাকী ভিডিঅ' কৰা নহ'ল আৰু।